আপুনি কেতিয়াবা এনেকুৱা সময় অনুভৱ কৰিছেনে যে সকলোবোৰ নিজৰ ঠাইত ভালদৰে থকাৰ পিছতো ভিতৰৰ ফালে কিবা এটা খেলিমেলিত হৈ থকা যেন লাগে? তেতিয়া কি কৰোঁ কি নকৰোঁ এনেকুৱা মনলৈ ভাব আহে, কিন্তু তথাপিও হৃদয়ৰ এটা কোণত আশাৰ চাকিগছি জ্বলি থাকে। এনেকুৱা লাগে যেন কোনোবাই কৈ আছে আৰু অলপ, তাৰপিছত সকলোবোৰ পৰিৱৰ্তন হৈ যাব। কিন্তু এইটো কেনেকৈ জানিম? এইটো মনৰ ভ্ৰম নে আন কিবা সংকেত? ইয়াৰে উত্তৰ হয় আজিৰ এই ভিডিঅ'টো। কাৰণ যেতিয়াই আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব লগা থাকে, তেতিয়া ব্ৰহ্মাণ্ডই আপোনাক সংকেত দিবলৈ ধৰিব। আৰু সংকেতটো গোপনে দিয়ে, যিটো সকলোৱে দেখা নাপায়। কিন্তু যিয়ে দেখিব তেওঁ ধৈৰ্য ধৰি থাকিব আৰু সংকেতটো বুজি পাব। তেওঁৰ জীৱন তেতিয়া চিৰদিনৰ বাবে পৰিৱৰ্তন হৈ যাব। এই সংকেতটো তেতিয়াই আহে যেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ জীৱনটোক এটা নতুন দিশ দিবলৈ বিচাৰে। আজিৰ এই ভিডিঅ'টো কেৱল জনাৰ বাবে নহয়, এটা অনুভৱ কৰাৰ বাবে হয়। কাৰণ যদি আপুনি এই শব্দবোৰ বুজি পাইছে, তেনেহ'লে বুজি লওক যে এই ভিডিঅ'টো আপোনাৰ বাবেই বনোৱা হৈছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া সময় হৈছে সেই সংকেতবোৰক বুজি পোৱাৰ। ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে আপোনাৰ ভাগ্য পৰিৱৰ্তনৰ সময় একেবাৰে ওচৰ চাপি আহিছে। আপুনি হয়তো ভাবি আছে যে এইটো সঁচাকৈয়ে সংকেত হয়নে মনৰ এটা ভ্ৰম। কিন্তু মনত ৰাখিব, যেতিয়া আত্মা জাগ্ৰত হয় তেতিয়া সেই বস্তুবোৰো অনুভৱ হয় যিটো আনৰ নজৰৰ পৰা লুকাই থাকে। আমাৰ অন্তৰ্মন, আমাৰ অৱচেতন মন আৰু এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডই ইজনে আনজনৰ সৈতে কথা পাতি থাকে। আপুনি কেৱল সেইবোৰ গুৰুত্ব দিব লাগিব, সেই সৰু সৰু কথাবোৰ, যিবোৰ হয়তো আনৰ বাবে সাধাৰণ কথা যেন লাগিব পাৰে, কিন্তু আপোনাৰ বাবে সেইবোৰ কথাই বহুত গুৰুত্বপূৰ্ণ হয়। আজি আমি কথা পাতিম সেই 7টা দিব্য সংকেতৰ বিষয়ে। এই সংকেতকেইটা যদি আপোনাৰ জীৱনত দেখিবলৈ পোৱা যায়, তেনেহ'লে বুজি ল'ব যে ব্ৰহ্মাণ্ড আপোনাৰ বহুত ওচৰত আছে। আৰু এতিয়া যিটো হ'বলৈ গৈ আছে, সেইটো কেৱল পৰিৱৰ্তন নহয়, বৰং আপোনাৰ ভাগ্যৰ সম্পূৰ্ণ নিৰ্মাণ হ'ব। যদি এই 7টা সংকেতৰ ভিতৰত এটা সংকেতো যদি আপোনাৰ জীৱনত দেখিবলৈ পোৱা যায়, তেনেহ'লে নিজকে বহুত ভাগ্যশালী হিচাপে মানি লওক। কাৰণ আপুনি এটা নতুন গতিত প্ৰৱেশ কৰিবলৈ ওলাইছে। ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কিবা এটা বিশেষ ভাবি থৈছে। এতিয়া আহক জানি লওঁ সেই সংকেতকেইটাৰ বিষয়ে। প্ৰথম সংকেত, আপুনি হঠাতে সকলোবোৰ বস্তু এৰি দিবলৈ মনটো বান্ধি লয়, একো ভয় নকৰাকৈ। যেতিয়া ভাল সময় আহিব লগা থাকে, তেতিয়া আপুনি নিজেও একো বুজি নোপোৱা হ'ব যে আগতে যিবোৰ বস্তু আপুনি একেবাৰেই এৰিব পৰা নাছিল, এতিয়া সেই বস্তুবোৰৰ প্ৰতি আপোনাৰ মোহ নোহোৱা হৈ যাব। যিটো চাকৰি আপুনি বাধ্যত পৰি কৰি আছিল, এতিয়া সেই চাকৰিটোৱে আপোনাৰ বোজা যেন লাগিব। যিটো সম্পৰ্কত আপোনাৰ আত্মা সোমাই আছিল, সেই সম্পৰ্কটোৰ পৰা আপুনি এৰি মুক্ত হ'ব বিচাৰিব। এইটো কোনো দুৰ্বলতা নহয়। ইয়াৰ অৰ্থ হ'ল ব্ৰহ্মাণ্ডই আপোনাক অতীতৰ পৰা মুক্ত কৰিব বিচাৰিছে, আপোনাৰ বোজাটো পাতল কৰিব বিচাৰিছে, যাতে নতুন চমৎকাৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। দ্বিতীয় সংকেত, আপুনি আচৰিত ধৰণৰ শান্তি অনুভৱ কৰিব একো কাৰণ নোহোৱাকৈয়ে। যেতিয়া আমি বহুত সমস্যাৰ মাজেৰে জীৱনটো অতিবাহিত কৰোঁ, তেতিয়া আমাৰ মনটো অশান্তিৰে ভৰি থাকে। কিন্তু যেতিয়া ব্ৰহ্মাণ্ডই জানিব পায় যে আপোনাক এটা নতুন জীৱন দিব লাগে, তেতিয়া আপোনাক ভিতৰৰ পৰা শান্ত কৰিবলৈ আৰম্ভ কৰি দিয়ে। আপুনি ধ্যান নকৰে, তথাপিও ধ্যান কৰাৰ দৰে
অনুভৱ হ'ব। আপুনি অকলে থাকে তথাপি অকলশৰীয়া হৈও আপোনাৰ ভয় নালাগিব। এইটো সেই শান্তি হয় যিটো ধুমুহাৰ আগত নহয়, ধুমুহাৰ পিছত হয়, যেতিয়া জীৱনে এটা নতুন গতিত প্ৰৱেশ কৰে। তৃতীয় সংকেত, যিবোৰ বস্তুৰ বাবে আপুনি জীৱনত বহুত হাবাথুৰি খাইছিল, সেই বস্তুবোৰ এতিয়া আপোনাৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিব। যেতিয়াই আপোনাৰ জীৱনলৈ ভাল সময় আহিবলৈ ধৰিব, আপুনি নিজকে সলনি কৰিবলৈ ধৰিব আৰু আপোনাৰ ওচৰে পাজৰে থকা শক্তিবোৰো সলনি হ'বলৈ ধৰিব। সেই সুযোগবোৰ, যিবোৰ সুযোগ আগতে আপোনাৰ হাতৰ পৰা পিছলি গৈছিল, এতিয়া সেই সুযোগ আকৌ নিজে নিজেই আপোনাৰ ওচৰলৈ আহিব। যিবোৰ মানুহে আপোনাক অৱহেলা কৰিছিল, সেইবোৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিব। এইটো কোনো ভ্ৰম নহয়, এইটো শক্তি পৰিৱৰ্তন হোৱাৰ সন্তুলন হয় আৰু এইটোৱে সংকেত হয় যে আপোনাৰ বাবে এটা সুন্দৰ ৰচনা কৰা হৈছে। 4 নম্বৰ সংকেত, পুৰণি সম্পৰ্ক, পুৰণি কথা আৰু পুৰণি স্মৃতি এইবোৰে হঠাতে কষ্ট দিবলৈ ধৰে। যেতিয়া নতুন আহিব লগা থাকে, তেতিয়া ব্ৰহ্মাণ্ডই আপোনাক পুৰণিৰ পৰা সম্পূৰ্ণ মুক্ত কৰি দিব। সেইবাবেই কেইদিনমান এনেকুৱা লাগিবলৈ ধৰিব যেন পুৰণি দুখ কষ্টবোৰ আকৌ আহি গৈছে, কিন্তু এইটো নহয়। পুৰণিবোৰ আকৌ আপোনাৰ জীৱনলৈ নাহে। আপোনাৰ ভিতৰৰ ভাৱনাত্মক ঠাইবোৰ খালী কৰি থকা হৈছে, যাতে তাত কিবা নতুন সুন্দৰ চমৎকাৰী বস্তু আহিব পাৰে। 5 নম্বৰ সংকেত, আপুনি বাৰে বাৰে 111, 222, 333 এনেকুৱা ধৰণৰ এঞ্জেল নাম্বাৰ দেখিবলৈ ধৰিব। ইয়াৰ অৰ্থ হ'ল ব্ৰহ্মাণ্ড আপোনাৰ সৈতে সংযোগ হ'বলৈ ধৰিছে। যেতিয়া আপুনি ঘড়ীত বাৰে বাৰে 1111 দেখা পায় অথবা 777, 555, 999 আদি নাম্বাৰবোৰ দেখা পায়, তেনেহ'লে এইটো কোনো কাকতলীয় সংযোগ নহয়। ইয়াৰ এইটোৱে সংকেত হয় যে ব্ৰহ্মাণ্ডই আপোনাৰ কথাবোৰ শুনি আছে, আপোনাৰ ৰাস্তাবোৰ পৰিষ্কাৰ কৰি আছে আৰু আপোনাৰ বাবে ভাল খবৰ আহি আছে। 6 নম্বৰ সংকেত, আপোনাৰ ৰচনাত্মকতা হঠাতে জাগ্ৰত হয়। যেতিয়া জীৱন এটা নতুন চৰণত প্ৰৱেশ কৰে, তেতিয়া আপোনাৰ আত্মা এটা নতুন বিচাৰধাৰাত প্ৰৱেশ কৰে। আপুনি বিনা কাৰণতে কিবা এটা কৰিব বিচাৰিব। কবিতা, কলা, সংগীত অথবা কিবা এটা নতুন আইডিয়া আহিব আপোনাৰ মনলৈ। ৰাতি 2 বজাতো আপোনাৰ কিবা এটা লিখিবলৈ ইচ্ছা হ'ব অথবা কিবা এটা নতুন পৰিকল্পনা মনলৈ আহিব। এইটো কোনো সাধাৰণ পৰিৱৰ্তন নহয়, বৰং ব্ৰহ্মাণ্ডৰ শক্তিৰ পৰিৱৰ্তন হয়। ইয়ে আপোনাক প্ৰেৰিত কৰি আছে যাতে আপুনি আপোনাৰ উচ্চতম উদ্দেশ্যত উপনীত হ'ব পাৰে। 7 নম্বৰ সংকেত, আপুনি আনক সহায় কৰিবলৈ মনত তীব্ৰ ইচ্ছা জাগ্ৰত হ'ব। ভাল সময় অহাৰ আগত ব্যক্তিৰ ভিতৰত কৰুণাৰ এটা আচৰিত ধৰণৰ বিস্ফোৰণ হয়। আপুনি সকলো ব্যক্তিৰে দুখ কষ্টবোৰ অনুভৱ কৰিব পাৰিব। কোনোবা গৰীব মানুহক দেখি দুখ কষ্টত ছটফটাই উঠিব আপুনি। কোনোবা গৰীব মানুহক দেখি তেওঁক সহায় কৰিবলৈ মনত তীব্ৰ ইচ্ছা জাগ্ৰত হ'ব। ইয়াৰ সংকেত এইটোৱে হয় যে ব্ৰহ্মাণ্ডই এতিয়া আপোনাক সেই শক্তিবোৰ দিবলৈ সাজু হৈছে। ভাল সময় অহাৰ আগতে কেৱল মানসিক নহয়, শাৰীৰিক আৰু আধ্যাত্মিক পৰিৱৰ্তন হোৱাৰো অনুভৱ হয়। যিদৰে টোপনিৰ সময়টো সলনি হৈ যাব। নিশা বহুত দেৰিলৈ জাগি থকা আৰু ৰাতিপুৱা সোনকালে সাৰ পোৱা, এই সকলোবোৰ একেলগে হ'বলৈ ধৰে। কেতিয়াবা আপুনি বহুত শক্তিশালী অনুভৱ কৰিব আৰু কেতিয়াবা বহুত ভাগৰুৱা অনুভৱ কৰিব। যেতিয়া আপুনি এই সংকেতবোৰৰ মাজেৰে গৈ থাকিব, তেতিয়া ইউনিভাৰ্ছে আপোনাক সকলো ক্ষেত্ৰতে সমৰ্থন দি থাকিব। যিদৰে কোনোবা পুৰণি বন্ধুৱে হঠাতে ফোন কৰিব আৰু তেওঁ আপোনাক পজিটিভ কথা ক'ব। কোনোবা কিতাপ নাইবা ভিডিঅ' আপুনি দেখিবলৈ পাব য'ত আপোনাৰ প্ৰশ্নৰ উত্তৰবোৰ পাই যাব। আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কোনোবা অচিনাকি লগত লুকাই থাকে। এইটোৱে ব্ৰহ্মাণ্ডৰ ভাষা হয়। যদি এই 7টা সংকেতবোৰৰ ভিতৰত যিকোনো এটা সংকেতো আপোনাৰ জীৱনলৈ দেখিবলৈ পায়, তেনেহ'লে
নিজকে বহুত ভাগ্যশালী বুলি ভাবি ল'ব। কাৰণ আপুনি এটা নতুন গতিত প্ৰৱেশ কৰিবলৈ ধৰিব। ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কিবা এটা বিশেষ ভাবি থৈছে, যিটো পৰিস্থিতি আজি ভাৰী অনুভৱ কৰিছে। হ'ব পাৰে কাইলৈ সেইটোৱে আপোনাৰ বাবে সহজ যেন লাগিব। আপোনাৰ ভাল সময় অতি সোনকালে আহি আছে আৰু এইবাৰ আপুনি সেইটো বাধা নিদিয়ে, কাৰণ আপুনি সাজু হৈ আছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।